ভাৰত চৰকাৰে আৰম্ভ কৰা PM বিশ্বকৰ্মা আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ স্বাৰ্থত শুকুৰবাৰে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত চহৰৰ কালীপ্ৰসাদ মেমৰিয়েল হলত এক সজাগতা সভাৰ আয়োজন কৰা হয়। CSC চেণ্টাৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধি আৰু সম্ভাৱ্য হিতাধিকাৰীসকলে অংশগ্ৰহণ কৰা এই সজাগতা সভাত এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকল কিদৰে লাভান্বিত হ'ব, কেনেদৰে পঞ্জীয়ন কৰিব লাগিব আদি বিষয়সমূহৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিম আছে PM বিশ্বকৰ্মা। যিটো স্কিম আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰ 2023 চনৰ বিশ্বকৰ্মা পূজাৰ দিনাখনে লঞ্চ কৰিছিল। কিন্তু বাকী অসমৰ ডিষ্ট্ৰিক্টত 7খনত এজ এ পাইলট প্ৰথমতে ষ্টাৰ্ট হৈ গ'ল। কিন্তু আমাৰ শিৱসাগৰ বা যিখিনি ৰিমেইনিং ডিষ্ট্ৰিক্ট আছিল সেইখিনি আমি নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট কৰিছোঁ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছবোৰ। চ' এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছবোৰ আমাৰ CSC চেণ্টাৰবোৰত এপ্লিকেণ্টখিনি কৰি আছে। আৰু ইয়াতে যদি ক'বলৈ যাওঁ, আমি বিশ্বকৰ্মা বুলি ক'লে আমাৰ ইয়াত 18টা ট্ৰেড এড কৰা হৈছে। আৰু সেই 18টা ট্ৰেডত মানে মেইনলি হৈছেগৈ আমাৰ মেচন, ৰাজমিস্ত্ৰী, আমাৰ টেইলৰিং, দেন হৈ গ'ল কুমাৰ, যিসকলে পৰম্পৰাগতভাৱে কৰি আছে। আৰু এনেকৈ 18টা ট্ৰেড আছে। আৰু তেওঁলোকক এই হিচাপে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত এই যোৱা ফেব্ৰুৱাৰী মাহলৈকে 8,000 ফৰ্ম ফিল আপ হৈ গৈছে। চ' সেই ফৰ্ম ফিল আপখিনি কৰিবলৈ যাওঁতে তেওঁলোকে CSC চেণ্টাৰত যেনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ফেচ কৰে, CSC চেণ্টাৰে কি ধৰণৰ প্ৰব্লেমবোৰ ফেচ কৰে, দেন আমাৰ প্ৰথম ভেৰিফিকেশ্যনটো যিটো হয়, প্ৰথম ভেৰিফিকেশ্যন গ্ৰাম পঞ্চায়ত লেভেলত। গ্ৰাম পঞ্চায়তৰ লেভেলত যিহেতু মানে তেওঁলোকে ভেৰিফাই কৰিব লাগিব, কিদৰে ভেৰিফাই কৰিব লাগিব সেই এপ্লিকেশ্যনজন সঁচাকৈ জেনুইনলি তেওঁলোক পৰম্পৰাগতভাৱে কৰি আছেনে নাই, তেওঁলোকৰ যিটো ট্ৰেডৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছে। চ' সেই বস্তুখিনি আলোচনা বিলোচনা কৰিবৰ কাৰণে MSME লগত লগ লাগি আমি এখন সজাগতা সভা কৰিছোঁ ইয়াতে আজি PM বিশ্বকৰ্মাৰ ওপৰত। তাৰে এছিষ্টেণ্ট ডাইৰেক্টৰ MSME DFO অফিচৰ পৰা আহিছে। তেওঁ গোটেই হেৰিটো বিশ্বকৰ্মা স্কিমটোৰ বিষয়ে প্ৰেজেণ্টেশ্যন এটা দিছে। দেন তাতে ফেচ কৰি থকা প্ৰব্লেমখিনিৰ ওপৰত যাতে আমি ইণ্টাৰেক্টিভভাৱে আমাৰ আজি এই সভাখনত আমাৰ এপ্লিকেণ্টবোৰো আছে, CSC চেণ্টাৰৰ মানুহো আছে। আৰু ধৰি লওক হেৰিখিনি আমাৰ আমি মেইনলি GP লেভেলত যিখিনি প্ৰতিনিধি আছে তেওঁলোকক আমি মাতি পঠাইছোঁ আজি এই সভাখনত। আৰু তেওঁলোক আহিছে, তেওঁলোকে ফেচ কৰি থকা প্ৰব্লেমখিনি যাতে ফেচ টু ফেচ আলোচনা হয় আৰু কিবা তেওঁলোকে কি কেনেধৰণে তাৰ সমাধান উলিয়াব পাৰি তাৰে বিষয়ে তেওঁ হৈছে SS পল, তেওঁ MSME এছিষ্টেণ্ট ডাইৰেক্টৰ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।